3 আগষ্টৰ পৰা জাগিৰোডত আৰম্ভ হ'ব সেমিকন্ডাক্টৰ প্ৰকল্পৰ কাম আৰু সেই দিনটোতে সম্পন্ন হ'ব প্ৰকল্পৰ ভূমি পূজন 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব টাটাৰ সেমিকন্ডাক্টৰ প্ৰকল্প জোৰাবাটত নিৰ্মাণ হ'ব ৰিং ৰোড জাগিৰোডত নিৰ্মাণ হ'ব আনকেবাটা প্ৰকল্প এক কথা জাগিৰোড হৈ পৰিব ইণ্ডাষ্ট্ৰিয়েল হাব জাগিৰোডত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছো যে টাটাৰ সেমিকন্ডাক্টৰ প্ৰজেক্ট আমি ভূমি পূজন কৰিম সিদিনাখনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব আৰু এটা আমাৰ প্ৰজেক্ট আছে ভাৰত চৰকাৰক আমি এখন আঁচনি দি থৈছো 500 কোটি টকাৰ জাগিৰোড আৰু গুৱাহাটীৰ মাজত কানেক্টিভিটিটো ইমপ্ৰুভ কৰাৰ কাৰণে এতিয়া ইয়া যেটো ৰিং ৰোড হ'ব ৰিং ৰোডে এটা পৰ্যায়লৈকে আমাৰ কানেক্টিভিটি দিব কিন্তু বাকি কানেক্টিভিটিখিনি আৰু সুন্দৰ কৰাৰ বাবে আৰু আন সুবিধা ভাল ষ্টেডিয়াম স্কুল কলেজ এইবিলাকৰ কাৰণে আমি এখন 500 কোটি টকাৰ আঁচনি দি থৈ দিছো সেই আঁচনিখনৰ অনুমোদন হ'ল জাগিৰোডত টাটা প্ৰজেক্টটো কেন্দ্ৰ কৰি বহুতখিনি সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব লগে লগে আমি এইটো কথাও সচেতন যেহেতু জাগিৰোডৰ আশে-পাশে আমাৰ তিৱা জনজাতিৰ লোকসকল বসবাস কৰে গতিকে আমি সম্প্ৰসাৰণটো এনেকেও বিচৰা নাই যাতে জনজাতি লোকসকলৰ ক্ষতি হয় কেতিয়াবা কি হয় বহুত হোয়ে বাৱে কাম হলে মানুহৰ মাটিও হেৰাই যায় সেইকাৰণে আমি সাৱধানে অলপ কৰি কামখিনি কৰি গৈ আছো যাতে আমাৰ জনজাতীয় লোকসকলৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নেহেৰুৱাই আৰু ডেভেলপমেণ্টখিনি অকল সামাজিক ক্ষেত্ৰত হয় যেনেকৈ কলেজৰ হওক আমাৰ ষ্টেডিয়াম এখন হওক য'ত কোনো মানুহৰ আপত্তি নাই তেনেকুৱা ডেভেলপমেণ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰি আছো খুব একদম মহানগৰলৈকে আমি ৰাতিৰ ভিতৰতে ৰূপান্তৰ কৰিব খোজা নাই যাতে মানুহৰ মাজত কোনো এটা ক্ষোভ থাকি নাযায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল এতিয়া ভূমি পূজন হ'ব কামো আৰম্ভ হ'ব আৰু 30,000 কোটি টকাৰ এটা ইনভেষ্টমেণ্ট আৰু ইয়াৰ আশে-পাশে কেইবাটাও ফৰেন কোম্পানী আহিব যোনে এই সেমিকন্ডাক্টৰ বিলাক লৈ গৈ তেওঁলোকৰ কামত ব্যৱহাৰ কৰিব তেওঁলোকৰ বিভিন্ন অফিসো জাগিৰোডত প্ৰতিষ্ঠা হ'ব এটাটো টাটা হ'ল প্লান্ট হ'ল প্লান্টৰ লগত চাৰিওফালে বিভিন্ন কাৰ্যালয় আহিব আৰু বিভিন্ন প্লান্টত যিবিলাকে ৰ মেটেৰিয়েল দিব তেওঁলোকৰ অফিস কাছাৰী আহিব গতিকে টাটাক বাদ দিও আৰু বহুত কেইটা প্ৰতিষ্ঠান আমাৰ জাগিৰোডৰ পেপাৰ মিল ক্ষেত্ৰত বহাৰ সম্ভাৱনা স্যাটেলাইট সিটি তেনেকৈ হৈ যাব মই যিখিনি কৈছো যে অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হলে সিটি হৈয়ে যাব স্যাটেলাইট সিটি হবৰ কাৰণে গুৱাহাটীৰ লগত 2-3টা ৰাস্তা বনাব লাগিব যাতে সমুৱাই হ'ব পাৰে আমাৰ মায়ঙেদি যোৱা ৰাস্তাটো ভাল কৰিব লাগিব গুৱাহাটী হাইৱেৰ ভাল কৰিব লাগিব জোৰাবাটৰ এখিনি যি আমাৰ পাহাৰ আছে সেই পাহাৰখিনি আমি কাটি সিধা কৰিব খুজিছো ৰিং ৰোড প্ৰজেক্টত যাতে জোৰাবাট পাৰ হওঁতে আমাক 3 মিনিটো নালাগে অৰ্থাৎ গুৱাহাটী আৰু জাগিৰোডৰ ডিসটেন্সটো নিজে নিজে কমি যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ